নমস্কাৰ, মোৰ নাম অপূৰ্ব শৰ্মা। GNM CEE ৰ কাৰণে দৰকাৰী ক্লাছ 10ৰ সায়েন্সৰ লাইফ প্ৰচেছেছৰ মই আজি তৃতীয় যিটো টপিক, থাৰ্ড টপিক যিটো, সেই টপিকটো ল'বলৈ ওলাইছো। সেই টপিকটোৰ নামটো হৈছে ট্ৰান্সপৰ্টেশ্যন। ট্ৰান্সপৰ্টেশ্যন মানে আমি সকলোৱে জানো, ট্ৰান্সপৰ্টেশ্যনৰ এটা সহজ অৰ্থ হ'ল যে এটা বস্তু আন এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই লৈ যোৱা, তাকে আমি ট্ৰান্সপৰ্টেশ্যন বুলি কওঁ। এতিয়া ট্ৰান্সপৰ্টেশ্যন যেতিয়া আমি জীৱ জগতত ট্ৰান্সপৰ্টেশ্যনৰ কথা কওঁ, লিভিং ৱৰ্ল্ডত যেতিয়া আমি ট্ৰান্সপৰ্টেশ্যনৰ কথা কওঁ, তেতিয়াহ'লে ট্ৰান্সপৰ্টেশ্যনটোৱে কি বুজায়? ট্ৰান্সপৰ্টেশ্যন মানে হৈছে যে শৰীৰৰ ভিতৰত আমাৰ বস্তু যেনেকে গেছ বা খোৱা মানে খাদ্য বস্তু বা তেনেকুৱা লাগতিয়াল অলাগতিয়াল বস্তুবিলাক কেনেকে এটা ঠাইৰ পৰা আন এখন ঠাইলৈ যায়, সেই বস্তুটোকে আমি ট্ৰান্সপৰ্টেশ্যন বুলি কওঁ। এতিয়া ট্ৰান্সপৰ্টেশ্যনত সাধাৰণতে জড়িত এটা আমাৰ শৰীৰৰ পাৰ্ট আছে, সেই পাৰ্টটোক আমি কওঁ ব্লাড বুলি কওঁ। এই ব্লাডটো হৈছে এটা কানেক্টিভ টিস্যু। কানেক্টিভ টিস্যু আমি সকলোৱে এই শব্দটো শুনিছো, that is কানেক্টিভ টিস্যু। কানেক্টিভ টিস্যুক অসমীয়াত সংযোগী কলা বুলি কয়। সংযোগী কলা, কানেক্টিভ টিস্যু মানে সংযোগী কলা। সংযোগী কলা বা কানেক্টিভ টিস্যুৰ অৰ্থটো কি? এইটোৰ অৰ্থটো হৈছে যে এটা টিস্যু বা এটা কলা যিটোৱে দুটা অংশ বা দুটা অংগৰ মাজত এটা সংযোগ স্থাপন কৰে। It's a substance, মানে it is basically a tissue which establishes connection between two or more organs or parts of the body. That is what is called as connective tissue. Okay, now connective tissue যেটো হয় ব্লাড। এটা ব্লাডৰ কি হয়? ব্লাডৰ কিছুমান কম্পোনেন্টস আছে। ব্লাডৰ কম্পোনেন্টস খিনি আমি চাম কি কি কম্পোনেন্টস হয়। ব্লাডৰ কম্পোনেন্ট, ব্লাডত থাকে এটা আমি লিখিছো লিকুইড কম্পোনেন্ট, আমাৰ লিকুইড কম্পোনেন্ট এটা আছে, আৰু এটা হৈছে আমাৰ সলিড কম্পোনেন্ট। লিকুইড কম্পোনেন্ট আৰু সলিড কম্পোনেন্ট। লিকুইড কম্পোনেন্টত আমাৰ থাকে প্লাজমা। প্লাজমা যিটো হৈছে, প্লাজমাটো হৈছে এটা পাতল হালধীয়া ৰঙৰ এটা পদাৰ্থ, যিটো পদাৰ্থ বাকি যিখিনি আছে সেল, যিখিনি সেই সেলখিনিক ধৰি ৰাখে। কি কি সেল কেইটা? ব্লাডত থকা সেল কেইটা হৈছে RBC মানে ৰেড ব্লাড কৰ্পাসেল, WBC মানে হোৱাইট ব্লাড কৰ্পাসেল, আৰু এটা হৈছে প্লেটিলেট। RBCৰ কাম কি? RBCৰ কাম হৈছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কঢ়িয়াই নিয়া। WBCৰ কাম হৈছে শৰীৰৰ প্ৰতিৰক্ষা ক্ষমতাত সহায় কৰা। প্লেটিলেটৰ কাম হৈছে আমাৰ শৰীৰত তেজ মহাবন্ধাত সহায় কৰে, যিটোক আমি ইংলিছত ক্লটিং বুলি কওঁ। লগতে প্লাজমা হৈছে এটা এনেকুৱা বস্তু যিটো এটা পাতল হালধীয়া ৰঙৰ পদাৰ্থ হয়, আৰু এইটোৱে RBC, WBC আৰু প্লেটিলেট তিনিওটাকে নিজৰ মাজত দ্ৰৱীভূত কৰি ৰাখে। এতিয়া আমি চাম যে কেনেকে মানে ব্লাডটো শৰীৰত বিয়পে, বা কেনেকে এটা জায়গাৰ পৰা আন এটা জায়গালৈ ব্লাডটো মানে তোমাৰ স্প্ৰেড হয়। তাৰ কাৰণে আমাৰ শৰীৰত কি আছে? এটা পাম্পিং অৰ্গেন আছে। পাম্পিং অৰ্গেন। এই পাম্পিং অৰ্গেনটোৰ নামটো কি? পাম্পিং অৰ্গেনটোৰ নামটো হৈছে হাৰ্ট। পাম্পিং অৰ্গেনটো হৈছে হাৰ্ট। হাৰ্টটো ক'ত থাকে? হাৰ্টটো আমাৰ ঠিক এইখিনি জায়গাত থাকে। আমাৰ যিডাল ষ্টাৰ্নাম আছে, ষ্টাৰ্নামডালৰ ঠিক পিছফালে থাকে, আৰু সি বাওঁফাললৈ অকমান বেকা হৈ থাকে। It's tilted towards left. হাৰ্ট, এই হাৰ্টটো কি হয়? এটা পাম্পিং অৰ্গেন হয়। কেনেকুৱা পাম্পিং অৰ্গেন? মই একদম সহজকে তোমালোকক দেখুৱাই দিছো, চাবা। হাৰ্টটো মই এনেকুৱাকৈ ড্ৰ কৰিছো। হাৰ্টত থাকে 4টা চেম্বাৰ থাকে দেই। 4টা চেম্বাৰ ইয়াতে আছে। ৰাইট এট্ৰিয়াম মানে সো অলিন্দ, লেফট এট্ৰিয়াম মানে বাও অলিন্দ, ৰাইট ভেন্ট্ৰিকল মানে সো নিলয়, আৰু লেফট ভেন্ট্ৰিকল মানে বাও নিলয়। এতিয়া কি হ'ব চোৱা, আমাৰ শৰীৰত দুডাল ভেনা কেভা থাকে। এডাল হৈছে সুপিৰিয়ৰ ভেনা কেভা আৰু এডাল হৈছে ইনফেৰিয়ৰ ভেনা কেভা। শৰীৰৰ ওপৰৰ অংশ মানে ডায়ফ্ৰামৰ ওপৰৰ অংশৰ পৰা তেজটো আহে
superior vena cavae আৰু inferior vena cavae আহে diaphragmৰ তলৰ যিখিনি অংশ থাকে আমাৰ তাৰ পৰা ব্লাড টো আহে inferior vena cavae এই যিখিনি ব্লাড আহিব এই ব্লাড খিনি আছে অশুদ্ধ ব্লাড বা অশুদ্ধ তেজ এখিনিত কি থাকে এখিনিত কার্বন ডাই অক্সাইড থাকে কার্বন ডাই অক্সাইড থকা তেজটো আহি ইয়াতে পৰিলে এতিয়া কি হ'ব ইফালে একেলগে তোমাৰ কি থাকে পালমোনারি ভেইন থাকে পালমোনারি ভেইন এই পালমোনারি ভেইনে কি কৰিব বিশুদ্ধ তেজ মানে অক্সিজেন থকা তেজ আনি লেফট এট্ৰিয়ামত পেলাব এটা কি হ'ব ৰাইট এট্ৰিয়ামৰ পৰা তেজটো ৰাইট ভেন্ট্ৰিকলত যাব আৰু লেফট এট্ৰিয়ামৰ পৰা তেজটো লেফট ভেন্ট্ৰিকলত যাব এতিয়া কি হ'ব যেটো আমাৰ ইয়াৰ পৰা আছে আমাৰ পালমোনারি আৰ্টাৰি মই এখিনি মুছি দিছো এটো আমাৰ আছে ইয়াৰ পৰা যাব পালমোনারি আৰ্টাৰি তাৰ মানে ইয়াৰ পৰা তেজটো এফালদি গুছি যায় এটো পালমোনারি আৰ্টাৰি মানে পালমোনারি আৰ্টাৰি কোড দিব ব্লাডটো পালমোনারি আৰ্টাৰি গৈ পেলাই কোড ব্লাডটো দিব আমাৰ যে মই যে যোৱাবাৰ যে হাওফাও কেটা পঢ়াইছিলো সেই হাওফাও কেটা পালমোনারি আৰ্টাৰি ব্লাডটো দিব এটো হৈছে পালমোনারি আৰ্টাৰি আৰু ইয়াৰ পৰা তেজটো এৰোটাৰে যায় এৰোটা এই এৰোটাৰে তেজটো ক'ত যাব এৰোটাৰে তেজটো আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ যায় য'ত তেজৰ দৰকাৰ আছে তাক এই এৰোটাই তেজটো লৈ যায় এইটো হৈছে আমাৰ এৰোটা এইডাল হৈছে পালমোনারি আৰ্টাৰি এইকেইডাল হৈছে পালমোনারি ভেইন right atrium left atrium right ventricle left ventricle ইয়াতে চাবা এই যিখিনি ইয়াৰ right atrium ৰ পৰা যে right ventricle লে তেজটো সোমাই গৈছে তাতে এটা মানে এটা ভালভ থাকে ভালভ বুলি কও সেই ভালভটো হৈছে ট্ৰাইকাস্পিড ভালভ এটো ট্ৰাইকাস্পিড ভালভ আৰু ইয়াত থাকে আমাৰ এটা বেলেগ এটো হৈছে bicuspid valve tricuspid valve আৰু bicuspid valve ইয়াৰ পিছত আমাৰ এটা বস্তু আহে হেতু হৈছে ডাবল সার্কুলেশন মানে কি যে আমাৰ যেটো হৃদযন্ত্ৰ আছে হৃদযন্ত্ৰৰ মাজেৰে তেজটো দুবাৰ পাৰ হয় মই যেটো এতিয়া অলপ আগতে ডায়াগ্ৰামটো পঢ়ালো এই ডায়াগ্ৰামটো মানে ব্লাডটো এফালৰে এবাৰ পাৰ হয় এফালৰে এবাৰ পাৰ হয় তো এটুকে আমি কি কও ডাবল সার্কুলেশন বুলি কও দিস ইজ কল্ড এজ ডাবল সার্কুলেশন ইয়াৰ পিছত আমাৰ এটা আৰু টপিক আছে হেতু হৈছে আৰ্টাৰি এন্ড ভেইন আৰ্টাৰি মানে হৈছে যেটো অক্সিজেনেটেড ব্লাড ক্যাৰি কৰে আৰু ভেইন মানে হৈছে যেটো ডিঅক্সিজেনেটেড ব্লাড ক্যাৰি কৰে মানে কাৰ্বন ডাই অক্সাইড থকা ব্লাড ক্যাৰি কৰে হেতুক আমি কাৰ্বন মানে ভেইন বুলি কও এটা আৰ্টাৰি আৰু ভেইন বিলাক কেনেকে থাকে আৰ্টাৰি আৰু ভেইন বিলাক থাকে মই অকমান এটা মানে খুব রাফ ডায়াগ্রাম এটা ড্ৰ কৰি মই দেখাব বিচাৰিছো চাবা এইডাল যদি আৰ্টাৰি হয় এইডাল আৰ্টাৰি হয় আৰু এইডাল ভেইন হয় কি হ'ব আৰ্টাৰিৰে অক্সিজেন থকা ব্লাড আহিব আহি কি হ'ব এটো এখিনি টিস্যু সোমাইছে কলাত সোমালে কি হয় এই অক্সিজেনটো এফালদি ওলাই যায় টিস্যুত সোমাই যায় অক্সিজেনটো সব টিস্যুত সোমাই যায় এনেকে সোমাই গলে কি হল এটা টাইমত যেটা এখিনি পাবহি তেতিয়া ইহতৰ তাত অক্সিজেন নাথাকে তেতিয়া ইয়াতে কাৰ্বন ডাই অক্সাইড সোমাব তো কি হয় কাৰ্বন ডাই অক্সাইড থকা ব্লাডটো এফালদি আহি ইয়াতে ভেইনত পৰিব তাৰ মানে ভেইন আৰু আৰ্টাৰি এই দুটা বস্তু ইটো আনটোৰ লগত জড়িত আৰু
ইয়াৰে একদম সৰু আৰ্টাৰী বা ভেইনৰ একেবাৰে সৰু ভাগটোক আমি কওঁ ভেসেল বুলি কওঁ, ব্লাড ভেসেল বুলি কওঁ, বা সৰি ব্লাড কেপিলাৰী বুলি কয়, ব্লাড কেপিলাৰী, কেপিলাৰী। আৰু এইবিলাক হৈছে আমাৰ ব্লাড কেপিলাৰীৰ মাজত কেনেকে এক্সচেঞ্জ হয়, এফালৰ পৰা অক্সিজেন গৈ অক্সিজেনটো বাহিৰলৈ ওলাই গ'ল, গোটেই টিস্যু বিলাকত বিয়পাই দিলে, আৰু তাৰপিছত সেই অক্সিজেন নথকা ব্লাডটো আকৌ ভেইনত পৰেগে। তাৰপিছত আহে আমাৰ প্লেটিলেটছ। প্লেটিলেটছে কেনেকে আমাৰ শৰীৰত ফাংচন কৰে, কেনেকে কাম কৰে। প্লেটিলেটছৰ ফাংচন কি হ'ব, প্লেটিলেটছে আমাৰ শৰীৰত যেতিয়া তেজ ওলাই তেতিয়া সেই তেজটোক মখা বন্ধাত সহায় কৰে। মখা বন্ধাত সহায় কৰে মানে কি, যে মানে সেইটো জাগাৰ পৰা তেজ আৰু নোলায় বা তেজটো কমি যায়, ওলোৱাটো কমি যায়, সেইটোকে আমি ব্লাড ক্লটিং বা ব্লাড কোয়াগুলেশ্যন বুলি আমি কওঁ। সেইটো হৈছে প্লেটিলেটৰ কাম। তাৰপিছত আমাৰ আৰু এটা বস্তু আহে, সেইটো হৈছে লিম্ফ। লিম্ফ মানে কি, যেতিয়া মই সাপোজ এটা মই ব্লাড কেপিলাৰী এটা সৰুকে ড্ৰ কৰিছো, চোৱা এইটো এটা ব্লাড কেপিলাৰী। সাপোজ ব্লাড কেপিলাৰী যেনেকুৱাকে চেল বিলাক থাকে দেই, ইয়াৰ মাজেৰে তোমাৰ ব্লাডটো পাৰ হৈ গৈছে, এইটো ব্লাড পাৰ হৈ গৈছে। ব্লাডটো খুব প্ৰেছাৰত পাৰ হয়, আৰু ব্লাডটো যেতিয়া প্ৰেছাৰত পাৰ হয় তেতিয়া কি হয়, ব্লাডৰ যিটো লিকুইড পাৰ্ট, যিটো জুলীয়া অংশ, সেই জুলীয়া অংশটো কি হয়, জুলীয়া অংশৰ লগতে WBC, জুলীয়া অংশৰ লগত WBC আৰু কিছুমান প্ৰটিন সেলৰ মানে এই কেপিলাৰীৰ বাহিৰত ওলাই যায়। ওলাই গৈ কি হয়, এই বাহিৰৰ যিবিলাক টিস্যু আছে সেই টিস্যুত জমা হয়, সেইটো টিস্যু ফ্লুইড বুলিও কয়, ইট ইজ কল্ড এজ টিস্যু ফ্লুইড। তাৰপিছত কি হয়, এই যিটো লিকুইড বস্তুক মানে কালেক্ট কৰিবৰ কাৰণে কিছুমান সৰু সৰু এনেকুৱাকে ভেসেল থাকে, সেই ভেসেল বিলাক কালেক্ট কৰি লৈ যায়, লৈ গৈ তাৰ এডাল কমন নলী এডাল থাকে, সেই নলীডালত জমা কৰে। এই যিটো লিকুইড ইয়াত জমা হ'ব তাক আমি কওঁ লিম্ফ বুলি কওঁ, লিম্ফ। আৰু এইটোক আমি কওঁ লিম্ফেটিক ভেসেল বুলি কওঁ, লিম্ফেটিক ভেসেল। মানে লিম্ফ মানে কি, একচুৱেলি লিম্ফৰ আৰু এটা নাম হৈছে টিস্যু ফ্লুইড, যিটো ব্লাড ভেসেলৰ পৰা যিটো মানে ওলাই যায়, আৰু ওলাই গৈ পেলাই মানে নিগৰি যায়, আচলতে নিগৰি গৈ চাৰিওফালে বিয়পি যায়, আৰু তাৰ পৰা সেইটো বস্তু বেলেগ এডাল নলিকাৰে কঢ়িয়াই লৈ যোৱা হয় জাগাই জাগাই, সেইটোকে লিম্ফ বুলি কোৱা হয়। আৰু লিম্ফটোৰ কাম কি, লিম্ফৰ কাম হৈছে মষ্টলি আমাৰ শৰীৰৰ প্ৰতিৰক্ষা ক্ষমতাটোত সহায় কৰে। এইখিনি হল আমাৰ ট্ৰান্সপোৰ্টেশন ইন এনিমেল। তাৰপিছত ট্ৰান্সপোৰ্টেশন ইন প্লান্টস বুলি যদি আমি কওঁ, ট্ৰান্সপোৰ্টেশন ইন প্লান্টছত আমাৰ কি কি বস্তু আছে, প্লান্টছত আছে আমাৰ প্ৰথম কথা ওয়াটাৰ এন্ড মিনাৰেলস। এইখিনি বস্তু আমাৰ কেনেকে মানে ট্ৰান্সপোৰ্ট হয়, ওয়াটাৰ এন্ড মিনাৰেলস। ওয়াটাৰ এন্ড মিনাৰেলসৰ কাৰণে আমাৰ ওচৰত দুটা সিস্টেম আছে, এটা হৈছে ডিফিউজন আৰু এটা হৈছে এসেন্ট অফ স্যাপ। ডিফিউজন মানে কি, এতিয়া চাবা এডাল গছৰ শিপা, বাহিৰত সাপোজ A B এইবিলাক আছে, A ৰ দুটা মলিকিউল আছে, B ৰ দুটা মলিকিউল আছে। এটা কি হল, এই A B কেইটামান কি হল ভিতৰত সোমাই গল, A এটা B, এই যেডাল ৰুট আছে, ৰুটৰ ভিতৰত A সোমাই গল দুটা, আৰু B সোমাই গল দুটা। এটা কি হল, ইয়াতে তোমাৰ A B একো নাথাকিল, তে কনসেন্ট্রেশন A আৰু B ৰ কনসেন্ট্রেশন ক'ত বাঢ়িল, ইয়াতে ভিতৰত বাঢ়ি গল। গতিকে কি হব, পানী দেই, পানীটো ইয়াৰ পৰা ইয়ালে ফ্লো হব, মানে পানীটো হায়াৰ কনসেন্ট্রেশনৰ পৰা লোৱাৰ কনসেন্ট্রেশনৰ ফ্লো হব ইয়ালে। তো সেইটো ডিফিউজনৰ থ্ৰুৰে হৈছে, বিকজ ডিফিউজন আগতে ইহঁতৰ হৈছে, তাৰপিছত পানীটো ফ্লো কৰিছে থ্ৰু অসমোসিস, সেইটো হৈছে ডিফিউজন। সেকেন্ডটো হৈছে এসেন্ট অফ স্যাপ। এসেন্ট অফ স্যাপত কি হয়, যেতিয়া আমাৰ গছৰ পাত এটা থাকে, গছৰ পাতৰ কি হয়, কিছুমান পত্ৰ ৰন্ধ্ৰ থাকে, মানে ষ্টমাটা থাকে, এই ষ্টমাটা বিলাক কি হয়, খোল খায় দিনৰ সময়ত। যেতিয়া দিনৰ সময়ত ষ্টমাটাটো খোল খায়, তেতিয়া তাৰ মাজেৰে মেইন কাম হৈছে কাৰ্বন ডাই অক্সাইড সোমাব লাগে, কিন্তু সেইখিনি সময়তে তাৰ পৰা পানীটো গছৰ পৰা ওলাই যায়, পানী ওলাই যায়। ওলাই গলে কি হব, যিটো আমাৰ জাইলেম ভেসেল থাকে, জাইলেম ভেসেল, ইয়াৰ পৰা জাইলেম ভেসেল বিলাক ওলাব, তো জাইলেম ভেসেল, সাপোজ জাইলেম ভেসেলডাল গছৰ পাতটোত ইমানখিনিত গৈ পাইছে, এইখিনিত ইয়াৰ পৰা পানীটো ওলাই গৈ আছে, জাইলেম ভেসেলত পানীটো ইমানখিনিত আছিলে, তো
পানীটো যেহেতু ওলাই যাব তাৰ পৰা ইমানখিনি পাব তাৰমানে কি ইয়াৰ পৰা ইয়ালৈকে পানীটো ট্ৰান্সপোৰ্ট হ'লনে নাই বস্তুখিনি ইয়াৰ পৰা ইয়ালৈকে ট্ৰান্সপোৰ্ট হ'লনে নাই হেতুক কয় এসেন্ট অফ স্যাপ মানে কি যে ওপৰত পত্ৰ ৰন্ধ্ৰৰে যেতিয়া তোমাৰ ট্ৰান্সপিৰেশন হয় পানীটো ভাপ হৈ যেতিয়া ওলাই গৈ আছে তলৰ যেটো আমাৰ নলিকা আছে সেই নলিকাৰ পৰা পানীটো ওপৰলে গৈ থাকিব ইট ইজ লাইক আমি যেতিয়া ষ্ট্ৰৰে কিবা এটা বস্তু খাও খুহি খাও সেই সেম বস্তুটো তুমি খুহি দিয়াৰ লগে কি হয় বস্তুটো লিকুইড বস্তুটো মুখত পৰেগে ঠিক তেনেকে ইয়াতে কি হৈছে যে ইয়াতে তোমাৰ এই মানে পানীটো ভাব হৈ উৰি যোৱাৰ কাৰণে হেতু এই বস্তুটো লিকুইডটো ওপৰলে টানিছে হেতু হৈছে এসেন্ট অফ স্যাপ এটো হৈছে আমাৰ ওয়াটাৰ আৰু মিনাৰেলছৰ ক্ষেত্ৰত তাৰ পিছত আমাৰ আহে ফুড আৰু ওয়াটাৰ আৰু মিনাৰেলছৰ ক্ষেত্ৰত কিহৰ থ্ৰুৰে হয় হেতু হৈছে জাইলেম টিস্যু আমাৰ এটা এটো মানে কি ট্ৰান্সপোৰ্ট অফ ওয়াটাৰ এণ্ড মিনাৰেলৰ কাৰণে স্পেশাল টিস্যু হৈছে জাইলেম আৰু ফুডৰ কাৰণে স্পেশাল টিস্যু কোনটো হেতু হৈছে ফ্লোএম ইয়াতে কি হয় মানে ফুডটো প্ৰিপেয়াৰ হয় ইন দা আমাৰ কোট হয় ইন দা লিফত প্ৰিপেয়াৰ হয় আৰু তাৰ পৰা ভেৰিয়াছ পাৰ্টছলৈকে যায় কিহৰ সহায়ত যায় ফ্লোএমৰ সহায়ত যায় প্ৰসেসটো কি বুলি কয় প্ৰসেসটো কয় ট্ৰান্সলোকেশন বুলি কয় ট্ৰান্সলোকেশন মানে খাদ্য বস্তু গছৰ পাতত প্ৰস্তুত হয় আৰু তাৰ পৰা হেতু বস্তু ফ্লোএমৰ সহায়ত গছৰ বিভিন্ন অংশলৈ যায় প্ৰসেসটোক আমি ট্ৰান্সলোকেশন বুলি কওঁ তো এইখিনি হৈছে ট্ৰান্সপোৰ্টেশনত মই গছৰ প্ৰথমতে প্ৰাণী জগতৰ মানুহৰ আৰু তাৰ পিছত গছৰ বিষয়ে কলো গতিকে এইখিনিয়ে হৈছে ট্ৰান্সপোৰ্টেশনৰ বিষয়ে ক'বলগীয়া গতিকে ভিডিওটো যদি কিবা তোমালোকৰ ডাউট থাকে ডাউট বিলাক নিশ্চয় লিখিবা ইউটিউবৰ ভিডিওটো তোমালোকে কমেন্ট হিচাপে লিখিবা এইখিনি আৰু কিবা যদি সমস্যা থাকে কিবা বস্তু দৰকাৰ হয় তেতিয়া হলে নিশ্চয় তোমালোকে আমাক টেলিগ্ৰামৰ যেটো আমাৰ গ্ৰুপ আছে গ্ৰুপটোত তোমালোকে আমাক তাত হয়তো ডাইৰেক্টলি ক'ব নোৱাৰিবা গতিকে দৰকাৰখিনিও তোমালোকে ইউটিউবৰ ভিডিওটোতে লিখিলেই হ'ল গতিকে আজিলৈকে ইমানে ধন্যবাদ নমস্কাৰ